সন্মানীয় শিক্ষাগুৰু অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যেতিয়াই যিহেতু বিদ্যালয়সমূহ খোলা হ'ব 1 আগষ্টৰ পৰা তো বহুতৰে হয়তো মনত এইটো এটা প্ৰশ্ন যে বিদ্যালয়সমূহত কেইটা বজাত উপস্থিত হ'ব লাগিব আৰু ছুটি কেইটাত হ'ব যিহেতু কিছুমান জিলাত গৰমৰ বন্ধৰ আগত অতিমাত্ৰা গৰমৰ কাৰণে বিদ্যালয়ৰ যিটো সময় সেইটো সালসলনি কৰা হৈছিলে বহুত জিলাত ৰাতিপুৱা দিয়া হৈছিলে তো এতিয়া নতুনকৈ যে বিদ্যালয়সমূহ খুলিব 1 আগষ্টৰ পৰা তেতিয়া কি বিদ্যালয়সমূহ 9 বজাতে বহিব নে আগৰ সময়সূচী মতে বহিব তো সেই সম্পৰ্কে মই এইটো ভিডিঅ'ত সবিশেষ জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব যিহেতু বিদ্যালয়সমূহত জিলাসমূহৰ যিজন আয়ুক্ত তো জিলা আয়ুক্তজনে বহুত কেইখন জিলাত এইটো নিৰ্দেশনা জাৰি কৰিছিলে যে বিদ্যালয়সমূহ ৰাতিপুৱা বহিব ধৰক 7 বজাৰ পৰা বা কিছুমান জিলাত 7:30 বজাৰ পৰা কিছুমান স্কুলত কিছুমান জিলাত 8 বজাৰ পৰা বিদ্যালয়সমূহ বহিব বুলি তেওঁলোকে নোটিছ দিছিলে আৰু কেইটা বজাত এৰিব লাগিব সেইটো নিৰ্দেশনা লিখা আছিলে তো যিবিলাক জিলাত এই নিৰ্দেশনাবিলাক দিয়া আছে যে ইমানটা বজাত বহিব ৰাতিপুৱা আকৌ ধৰক 1টা বজাত বা 12টা বজাত ছুটি হ'ব তো সেই নিৰ্দেশনাবিলাক যিবিলাক জিলাত দিয়া আছিলে আৰু সেই নিৰ্দেশনাটো আচলতে যেতিয়ালৈকে জিলা আয়ুক্ত সেইখন জিলাৰ জিলা আয়ুক্তই উইথড্ৰ নকৰে উঠাই নলয় তেতিয়ালৈকে সেই জাননীখন কাৰ্যকৰী হৈ থাকে তো সেই হিচাপে যিবিলাক জিলাত ৰাতিপুৱা বিদ্যালয়সমূহ বহাৰ নিৰ্দেশনা দিয়া হৈছিলে আৰু ইমানটা বজাত ছুটি হ'ব সেইটো দিয়া আছিলে সেইবিলাক জিলাত এই নিৰ্দেশনাটো কাৰ্যকৰী হৈ থাকিব অৰ্থাৎ যদি 7 বজাৰ পৰা স্কুল বহিবলৈ কোৱা আছিলে 7 বজাত বহিব যদি 7:30 বজাত বহাৰ কথা আছিল তেতিয়া 7:30 বজাতে বহিব আৰু যদি 8টা বজাৰ পৰা আছিল তেতিয়া 8টা বজাৰ পৰাই বিদ্যালয়সমূহ বহিব আৰু ছুটিৰ সময়ও সেই জাননীখনত বা নিৰ্দেশনাখনত যেনেকৈ লিখা আছিল সেইমতেই ছুটি দিব লাগিব আৰু শিক্ষাগুৰুসকলেও সেইমতেই বিদ্যালয়ত উপস্থিত হ'ব লাগিব ৰাতিপুৱা আৰু শিক্ষা সেতুত এটেণ্ডেঞ্চ দিব লাগিব শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰী উভয়ে আৰু আহোঁতেও শিক্ষাগুৰুসকলে এটেণ্ডেঞ্চ দিব লাগিব কিন্তু যিবিলাক জিলাত জিলা আয়ুক্তই গৰমৰ বন্ধৰ আগতে এখন নটিফিকেশ্যন বা নিৰ্দেশনা জাৰি কৰি এই নিৰ্দেশনাটো উঠাই লৈছিলে যে বিদ্যালয়সমূহ নৰ্মেল টাইমত বহিব অৰ্থাৎ 9 বজাৰ পৰা ধৰক 2টা বা 3টা বজালৈ তো সেইবিলাক জিলাত কিন্তু 9টা বজাৰ পৰাই বিদ্যালয়সমূহ বহিব কাৰণ যিহেতু সেইবিলাক জিলাত সেই নিৰ্দেশনাটো উঠাই লোৱা হৈছে জিলা আয়ুক্ত মহোদয়ৰ ফালৰ পৰা আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে যে জিলা আয়ুক্তৰ পৰা যি নিৰ্দেশনা দিয়া আছিলে সেইমতেই বিদ্যালয়সমূহ বহিব যে যদি ৰাতিপুৱা নিৰ্দেশনা দিয়া আছিল তেতিয়া ৰাতিপুৱাই বহিব আৰু যিমানটা বজাত ছুটিৰ নিৰ্দেশনা ইমানটা বজাত ছুটি দিব লাগিব আৰু যদি নৰ্মেল টাইম অৰ্থাৎ 9টা বজাৰ পৰা বিদ্যালয় বহাৰ নিৰ্দেশনা দিয়া আছে তো সেইমতেই বিদ্যালয়সমূহ বহিব লাগিব আৰু ছুটিৰ সময়ও আগৰ মতেই হ'ব আৰু সেইদৰে এটেণ্ডেঞ্চো দিব লাগিব তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ